আজিকালি চাহৰ দাম কিমান এতিয়া 10 টকা টাৰ্গেট সাধাৰণ জনতা খাটি খোৱা লোক নিজা কৌশলেৰে ফিল্ডত গৌৰৱ গগৈ হঠাৎ গোলাঘাট আৰক্ষীৰ মাজত এক প্ৰকাৰ হোৱা দোৱা কাৰণ গোলাঘাটৰ ৰাজপথত পদব্ৰজে গৌৰৱ গগৈ একাংশ দলীয় সতীৰ্থক লগত লৈ গৌৰৱৰ সান্ধ্য ভ্ৰমণ ইখনৰ পিছত সিখন দোকানত সোমাইছে গৌৰৱ খবৰ লৈছে ব্যৱসায়ীসকলৰ নিজে জুতিৰ লগতে মম ভগাইছে দলীয় সতীৰ্থক জুতি লৈছে চাহ চিঙাৰ আৰু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰে সমালোচনা কেৱল কংগ্ৰেছৰ বিৰুদ্ধেই নহয় বিৰোধী সাংসদ বিধায়কক আক্ৰমণ কৰা বিজেপি কৰ্মীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ আইন সকলৰ বাবে সমান হ'ব লাগে এয়া কংগ্ৰেছ হওক বা বিজেপি হওক কিন্তু অপৰাধ কিন্তু আমি দেখা পাইছোঁ কি যেতিয়া বিজেপি কৰ্মীখিনি এজন কংগ্ৰেছৰ সাংসদৰ ওপৰত প্ৰহাৰ চলায় অসম আৰক্ষীৰ ওপৰত প্ৰহাৰ চলায় কংগ্ৰেছৰ বিধায়িকাসকলৰ গাড়ী চিচা ভাঙি দিয়ে তেওঁলোকৰ ওপৰত অসম আৰক্ষী গৃহ বিভাগ নিমাত আৰু কংগ্ৰেছৰ সভাত যদি কোনোবাই এগৰাকীয়ে খালী প্লাষ্টিক বটল দলিয়ায় তেতিয়া সেই সম্পৰ্কত অসম আৰক্ষী তৎপৰ নিউজ ডেস্ক UB ৱায়াৰ